অতি আগ্ৰহেৰে ৰখি থকা আজি আলহী আহিছে দেই। কোন আহিছে দেখাম, কোন আহিছে দেখাম দেই, কোন আহিছে দেখাম। এতিয়া আমি মাংস কিনিবলৈ আহিলোঁ, আলহী আহি ঘৰৰ ওচৰত ৰখি আছে। আলহী আহিছে বুলি ক'লে যে পুৰা উৰি গৈছোঁ, পটাপট উৰি গৈছোঁ। আজি যিহেতু ৰক্ষা বন্ধন হয়, সকলোকে হেপী ৰক্ষা বন্ধন জনাইছোঁ। গুড মৰ্ণিং, মোৰ নাম সোণালী বৰুৱা নেওগ। আমাৰ ঘৰ তেজপুৰত হয়। যিসকলক মই নতুনকৈ পাইছোঁ ফেচবুকত, তেওঁলোকলৈও মই হেপী ৰক্ষা বন্ধন জনাইছোঁ। প্ৰাঞ্জল, ৰূপাংকৰ, এলেক্স বিজয়, সকলোকে জনাইছোঁ। তাৰ উপৰিঞ্চি মোৰ নিজৰ এটা ভাইটি আছে, সি কিন্তু নামতহে ভাইটি দেই, কিন্তু কামবোৰ ককায়েকৰ দৰে কৰে। যিহেতু মোক সি কন্যাদানো দিছে, ককায়েকেহে কন্যাদান দিয়ে ন, কন্যাদান কিন্তু সকলোৱে দিব নোৱাৰে, মোৰ ভাইটিয়ে দিছে, সেইকাৰণে সি ককায়েকৰ নিচিনাই হয়। আৰু সি বহুত হেল্পফুল হয়, মৰমীয়াল হয়, গম পাইছেনে? সেইটো কাৰণে মই তাকো মোৰ ফালৰ পৰা হেপী ৰক্ষা বন্ধন জনাইছোঁ। আৰু ভগৱানে যাতে সদায় ভালে ৰাখে, তাকো ৰাখে, তোমালোককো ৰাখে, সেইটোৱে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। আজি আমাৰ ব্ৰেকফাষ্টত কি আছে দেখাই দিছোঁ দেই। পুৰি, এইফালে বোকাঘাটৰ আলু বনাইছে, এইফালে বোকাঘাটত যে জলকীয়া চাটনি এটা দিয়ে, এইটো বনাইছে। আৰু এটা কথা গম পাইছেনে, প্লেটত বোলে কেতিয়াও ৰুটিয়ে হওক পুৰিয়ে হওক 3খন ল'ব নালাগে, সদায় 2খন ল'ব লাগে। 3খন ল'লে কি বুলি কৈছিলে? 2খন ল'ব লাগে ন, 3খন ল'ব নালাগে বোলে। এইফালে মোৰ লাল চাহ আহি গ'ল। মই মানে লাল চাহে খাওঁতে গাখীৰ চাহ নাখাওঁ, গেছৰ প্ৰব্লেম কৰে যে। এতিয়া ব্ৰেকফাষ্টটো কৰি লওঁ আৰু। এইফালে আমনি কৰি আছে আৰিয়াই। আজি প্ৰথমতে সুধোঁ, কোন কি বাৰে জন্ম হৈছে? প্ৰথম মোৰটোৱে কওঁ, মই শনিবাৰে জন্ম হৈছোঁ। বহুত মানুহে কয় শনিবাৰে ভাল কাম কৰিব নালাগে। পৃথিৱীত আটাইতকৈ ভাল কাম কি কওকচোন? এজনী ছোৱালী বিয়া হোৱাৰ পিছত এটা ল'ৰা ছোৱালী জন্ম দিয়া। এতিয়া মোক মায়ে শনিবাৰে জন্ম দিছে, মাৰ কাৰণেতো মোৰ শুভই হয় ন। কিছুমানে কয় শনিবাৰে একো ভাল কামেই নকৰিবা, বাৰৰ লগত একো কথা নাই। সোমবাৰৰ পৰা দেওবাৰলৈকে বাৰৰ কথা একো নাই। বৃহস্পতিবাৰে জন্ম হ'লে লক্ষী বুলি কয়, শনিবাৰে জন্ম হ'লে কি শনি আহিছে বুলি কয় নেকি? শনি আহিছে বুলি কয় নেকি? এইবোৰ আচলতে মানুহে নিজে বনাই লোৱা কথা। মোক মায়ে কৈছিলে, মই যিদিনাখন বিয়া হৈ আহিছিলোঁ, বিয়া হৈ অহা নহয়, যিদিনাখন মই ঘৰৰ পৰা ওলাই চাকৰিৰ কাৰণে গৈছিলোঁ, তাৰপিছত মোৰ ঘৰখন বোলে থান বান হৈ গৈছিলে, এটা এটাকৈ মানুহ নাইকিয়া হৈ গৈছিলে। মই থকালৈকে আমি সদায় একগোট হৈ খাইছিলোঁ, তাৰপিছত মানুহ পাবলৈ মোক দেউতাই ফোন কৰি কৈছিলে, শুন তই গুচি আহ, তই নাথাকিলে ঘৰখন ঘৰ যেন নালাগে। মইতো শনিবাৰে জন্ম, মই যদি শনিয়ে হয় তেনেহ'লে মই ঘৰখনৰ পৰা ওলাই অহাৰ লগে লগে ঘৰখন বেছি ভাল হ'ব লাগিছিলে ন। মোৰ মাও কয়, শুন তই ঘৰখনৰ পৰা ওলাই যোৱাৰ পিছত ঘৰখন ঘৰ হৈ নাথাকিল আৰু, তই থকালৈকে ঘৰখন ঘৰ হৈ আছিলে। আমাৰ ঘৰখনৰ পৰিৱেশটো বহুত বেলেগ আছিলে মানে, গম পাইছেনে? হাঁহিমুখীয়া, দাদাৰ ফ্ৰেণ্ড আহে, ভাইটিৰ ফ্ৰেণ্ড আহে, এটা বেলেগ পৰিৱেশ আছিলে। লাহে লাহে সেই পৰিৱেশ নাইকিয়া হৈ গ'ল। তেনেহ'লে মই লক্ষী নে শনি বাৰু, সেইটো মই সোধোঁ। বাৰৰ লগত একো কথা নাই। এতিয়া শনিবাৰে ল'ৰা ছোৱালী এটা জন্ম হ'ল বুলি কি শনিবাৰ তেনেহ'লে পেলাই দিব নেকি? শনিটো যদি বেয়াই হয়, শনি ভগৱানো ভাল, গম পাইছেনে? যদি আপুনি ভাল কাম কৰে শনিৰ লগত, শনিয়ে আপোনাক লগ দিব। বৃহস্পতিবাৰে জন্ম হ'লে লক্ষী, শনিবাৰে জন্ম হ'লে তেনেহ'লে শনি। এইবোৰ কথা নক'ব, পঢ়া শুনা মানুহে এইবোৰ কথা নকয়, ঠিক আছে? আৰু কি জানেনে, এনেকুৱা কথা কিছুমান শুনিলে কিছুমান মানুহৰ মনত দুখ লাগে। মোৰ কিন্তু লাগে, কিছুমান মানুহে যে কয় বৃহস্পতিবাৰে জন্ম হোৱাবোৰ লক্ষী। এজনী মাকৰ কাৰণে ল'ৰা ছোৱালী কি বাৰে জন্ম হয় মেটাৰ নকৰে, ঠিক আছে? আৰু কলাই হওক বগাই হওক সেইবোৰ মেটাৰ নকৰে, তেওঁৰ কাৰণে নিজৰ ল'ৰা ছোৱালী সদায় ল'ৰা ছোৱালী। ভালতকৈ ভাল, ধুনীয়াতকৈও ধুনীয়া চব হয়। কিছুমান বস্তু আছে, মানুহে যে কয় শনিবাৰে একো ভাল কামেই নকৰিবি, ভাল কামেই নকৰিবি মানে ল'ৰা ছোৱালী এটা জন্ম দিয়াটোতো আটাইতকৈ ডাঙৰ ভাল কথা। ভগৱানে এইটো মানে বৰ দিছে এটা ল'ৰা ছোৱালী জন্ম দিবৰ কাৰণে, তেনেহ'লে এইটো বেয়া কথা নেকি শনিবাৰে জন্ম? এয়া কোন চিনি পাইছানে? এয়া প্ৰাণজিতা হয়।
প্ৰাঞ্জিতা আহি গৈছে আজি আমাৰ ঘৰলৈ সকলোৱে মানে কৈছে দে একো নাহিব দেখুৱাবনে কিয় নেদেখাম বাৰু তাইক লুকুৱাই থৈ দিম নি বাৰু যিহেতু মানে সোণালী বা ঘৰ আমাৰ ঘৰৰ পৰা একেবাৰে ওচৰতে গম পোৱা নাছিলো আৰু আহোঁতে আজি গম পালো ইমান ওচৰতে গতিকে বৰষুণ নেওচি আহিছো তাতে সঁচাকে ইমান ভাল লাগিছে নহয় একদম নিজৰ ঘৰখনৰ নিচিনাই লাগিছে বহুত বহুত ধন্যবাদ দেই আহিছা যে ন সেইটো কাৰণে সঁচাকে ফেচবুকৰ পৰা যে মানুহ যে এনেকুৱা এটা যে হ'ব পাৰে ন সঁচা কথা বহুত মানে এতিয়া মানে মানুহৰ বন্ধুত্ববোৰ বৰ বেলেগ হৈছে স্কুল কলেজতকৈ মানে বহুত বেলেগ এটা হৈছে ন সঁচাকে কিন্তু যিমানে যি নহওক এই ফেচবুকৰ ফিল্ডখনৰ পৰা যে ইমান এটা মানুহৰ মানে এনাজৰি এডাল হ'ব পাৰে ন একদম মানে মানিব যাবলৈ ওলালে যাওক ভাল লাগিলে তোমাৰ মানুহজনে ক'বগে আৰু কি পালে কি নাপালে মোৰ মানুহজনে দেখিলে একো নাহিলে প্ৰাঞ্জিতা এনেকে যে মানুহ আহিব বুলি ভবাই নাছিলো ফেচবুকৰ পৰা কিন্তু বহুত মানুহ পাইছো দেই নিজৰ আপোন মানুহ কিছুমান পাইছো কিন্তু ভাল লাগিলে বহুত বেছি ভাল লাগিলে অৱশেষত দেখাই দিলো দেই একো নাহিলে দেখিছে তেজপুৰ আহিলে জনাব আহিব আমাৰ ঘৰলৈ প্ৰাঞ্জিতা এদিনৰ কাৰণে আহিছে আকৌ তাহাঁতি কাইলৈ যাবগৈ গুৱাহাটী তথাপিও যে আহিছে মাতিলত যে আহিছে ন সেইটোৱে আপোনতা নহয় জানো কিছুমান মানুহ ওচৰত থাকিও নাহে দেখোন ন খবৰ এটা নলয় সেইটোৱে তেন্তে ফেচবুকৰ পৰা এনেকুৱা এনাজৰি এডাল হৈছে মানে বুজাব নোৱাৰা বহুতৰ মাজত বন্ধুত্ব হৈছে ন স্কুল ফ্ৰেণ্ড কলেজ ফ্ৰেণ্ডৰ কথা বাদেই দিছোঁ বাৰু সেইগালেতো খবৰো নলয় কিন্তু ফেচবুকৰ ফ্ৰেণ্ডখিনি কিন্তু এৰি নিদিয়ে দেই তেন্তে আজিলৈ আহোঁ সদায় কোৱাদৰে কওঁ ভগৱানে সকলোৰে মংগল কৰক সকলো সদায় ভালে থাকক